প্ৰতি বছৰে আমি মাতৃ পিতৃ বন্দনাৰ 3 দিন ছুটি সময়ত ঘোষণা কৰোঁ। এইবাৰ যাতে এমপ্লয়ীসকলে টিকেট আদি আগতে কাটিব পাৰে বা সুন্দৰ কৰি পৰিকল্পনা কৰিব পাৰে। এইবাৰ মাতৃ পিতৃ বন্দনাৰ ডেট কেইটাও আমি ঠিক কৰি দিছোঁ। সেইটো হৈছে জুলাই মাহৰ 9, 10, 11, 12 নহ'লে 23, 24, 25, 26 অৰ্থাৎ দুটা দিন আমি দিছোঁ। এটা হ'ল 9, 10, 11, 12 জুলাই নহ'লে 23, 24, 25, 26 জুলাই। শনিবাৰ ৰবিবাৰ দুটা থাকিব, দুটা দিন বন্ধ পাব। 4 দিন পিতৃ মাতৃৰ লগত কটাবৰ কাৰণে এতিয়াৰ পৰাই তেওঁলোকে প্লেনিং কৰিব পাৰিব, টিকট কাটিব পাৰিব। সেইকাৰণে এইবাৰ হলিডে লিষ্টতে আমি এই দুটা বন্ধ আমি দেখুৱাই দিছোঁ। প্ৰতি বছৰে আমি মাতৃ পিতৃ বন্দনাৰ 3 দিন ছুটি সময়ত ঘোষণা কৰোঁ। এইবাৰ যাতে এমপ্লয়ীসকলে টিকেট আদি আগতে কাটিব পাৰে বা সুন্দৰ কৰি পৰিকল্পনা কৰিব পাৰে। এইবাৰ মাতৃ পিতৃ বন্দনাৰ ডেট কেইটাও আমি ঠিক কৰি দিছোঁ। সেইটো হৈছে জুলাই মাহৰ 9, 10, 11, 12 নহ'লে 23, 24, 25, 26 অৰ্থাৎ দুটা দিন আমি দিছোঁ। এটা হ'ল 9, 10, 11, 12 জুলাই নহ'লে 23, 24, 25, 26 জুলাই। শনিবাৰ ৰবিবাৰ দুটা থাকিব, দুটা দিন বন্ধ পাব। 4 দিন পিতৃ মাতৃৰ লগত কটাবৰ কাৰণে এতিয়াৰ পৰাই তেওঁলোকে প্লেনিং কৰিব পাৰিব, টিকট কাটিব পাৰিব। সেইকাৰণে এইবাৰ হলিডে লিষ্টতে আমি এই দুটা বন্ধ আমি দেখুৱাই দিছোঁ।